বেদনাদায়ক। নিমিষতে সকলো শেষ। চকুৰ পলকতে উটি গ'ল সপোনৰ ঘৰখন। উটি গ'ল বহুজন। হাহাকাৰ উজনিত। এয়া হয়তো কল্পনাৰো অতীত। কেতিয়াও কোনেও ভবা নাছিল এনেকৈ সকলো শেষ হৈ যাব বুলি। কিন্তু চকুৰ পলকতে সকলো উটি গ'ল। উজনিত এতিয়া কেৱল পানী, চাৰিওফালে কেৱল হাহাকাৰ। শিৱসাগৰ, যোৰহাট, চৰাইদেউ সম্পূৰ্ণৰূপে পানীত ডুব গৈছে। ঘৰখন হেৰুৱাই এতিয়া সকলো দিশহাৰা। চকুৰ পানীৰে ধুঁৱলি কুঁৱলী সকলো। কষ্ট উপাৰ্জিত ধনেৰে সজা ঘৰখন এতিয়া পানীৰ তলত। নিজৰ ঘৰখন হেৰুৱাই বহুজনে আশ্ৰয় লৈছে গছত, ৰাস্তাত, টিনৰ ওপৰত। ঘৰখনক হেৰুৱাৰ দুখেই তেওঁলোকক আৱৰি ধৰা নাছিল, আৱৰি ধৰিছিল আপোনজনক হেৰুৱাৰ দুখেও। চিৰদিনৰ বাবে বিদায় লৈছিল আপোনজনে। একেটা পৰিয়ালৰে মাতৃ, কন্যা, দুই ভাতৃক উটুৱাই নিছিল বানে। জন্ম হোৱাৰ ২৬ দিনীয়া শিশুটি নিশাটোৰ বাবে আবদ্ধ হৈ পৰিছিল বানত। ১০০ বছৰীয়া আইতাক বুকুচাত লৈ নিৰাপদ স্থানলৈ লৈ গৈছিল পুত্ৰই। জীৱকুলৰ মাজত লাগিছিল হাহাকাৰ। নাগালেণ্ডৰ ডাৱৰ বিস্ফোৰণ আৰু মুষলধাৰ বৰষুণৰ পাছতেই এইদৰে জলপ্ৰলয়ৰ সৃষ্টি হৈছিল উজনিত। বৰ্তমানেও উন্নত হোৱা নাই উজনিৰ পৰিস্থিতি। সকলো হেৰুৱাই সৰ্বশান্ত হোৱা বানপীড়িত লোকে এতিয়া এই ভয়াৱহ পৰিস্থিতিৰ পৰা মুক্ত হ'বলৈ ঈশ্বৰৰ ওচৰত জনাইছে প্ৰাৰ্থনা। নিউজ ডেস্ক ৰিপৰ্ট, পিপলছ টিভি।